Hello everyone, welcome on your YouTube channel Assam Study Info. আজি তোমালোকৰ বাবে লৈ আহিছো এটা এনাৰ্জেটিক ক্লাছ। এই তোমালোকৰ ইংৰাজীৰ প্ৰথমটো চেপ্টাৰ দ্য লাষ্ট লেসন। এই চেপ্টাৰটোৰ পৰা তোমালোকৰ পৰীক্ষাত বহুকেইটা ডাঙৰ প্ৰশ্ন তোমালোকে দেখিবলৈ পাবা আৰু এই চেপ্টাৰটোৰ পৰা ম্যাক্সিমাম নম্বৰ তোমালোকৰ এক্সামত দেখিবলৈ পোৱা যায়। সো আজিৰ এই লেকচাৰটো যোনে কৰিব তোমালোকে যদি আজিলৈকে পঢ়াও নাছিলা তেনেহলে আজিৰ লেকচাৰটোৰ পিছত তোমালোকে বহুখিনি কোৱেশ্চন কৰিব পাৰিবা আৰু যিসকলে এবাৰ পঢ়িলা তোমালোকৰ বাবে এটা খুব জবৰদস্ত ৰিভিজন ক্লাছ হ'ব এইটো কাৰণ এই চেপ্টাৰটোত মই বহুকেইটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। এইকেইটা কুৱেশ্যনৰ বাহিৰে আৰু এক্সামত একো আহিবই নোৱাৰে আৰু লগে লগে মই কুৱেশ্যনকেইটা বুজোৱাৰ লগে লগে মই কুৱেশ্যনকেইটাৰ মাজে তোমালোকৰ বস্তুখিনি ভাঙি বুজাম। প্লাছ তোমালোকে যাতে একো আগতে পঢ়াও নাই এই কুৱেশ্যনকেইটাৰ পৰা তোমালোকে গোটেই চেপ্টাৰটো ফিল কৰিব পাৰিবা। আৰু প্ৰথমতে মই কৈ ল'ব বিচাৰিছোঁ আজিকালি ল'ৰা ছোৱালী দেখিবলৈ পোৱা গৈছে কনচেনট্ৰেশ্যন একদমেই কম। লেকচাৰটোত আহি পেলাই বহু সময় এনেকৈ এইফালে চাব তাৰপিছত এতিয়া চাবা যে 1 মিনিট 2 মিনিটৰ পিছত গুচি যায়। কিন্তু তোমালোকে যদি আহিছা তেনেহ'লে এই লেকচাৰটো কমপ্লিট কৰা। মই তোমালোকক ডেম শ্বেয়াৰ কৰি দিছোঁ আজিৰ লেকচাৰ যোনে ভালদৰে কৰিব সেই এক্সামত 100% কুৱেশ্যন এটেম্প কৰিব পাৰিব। চ' মই বেছি দেৰি কৰি ষ্টাৰ্ট কৰি আছোঁ আৰু তোমালোকে লাষ্টলৈকে থাকিবা। লাষ্টত মই এটা ছাৰপ্ৰাইজ আনিছোঁ তোমালোকৰ সকলোৰে বাবে। তোমালোকে লাষ্টলৈকে ৱেইট কৰা আৰু চেপ্টাৰটো কমপ্লিট কৰা। চলো তো ৰেডি কৰতে হে। তো প্ৰথমতে তোমালোকৰ এই চেপ্টাৰটোৰ তোমালোকে জানিব লগা প্ৰশ্নটো প্ৰথমতেই আছে। চ' ফাৰ্ষ্ট তোমালোকে জানিব লাগিব যে এই যোনটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ ৰাইটাৰ কোন। চেপ্টাৰটোৰ ৰাইটাৰ কোন আমি চাওঁ যে সকলোৱে কি কৰে গোটেই চেপ্টাৰটো পঢ়িলে কিন্তু ৰাইটাৰ কোন তেওঁলোকে সেইটোৱে পঢ়া নহয় হা। চ' তোমালোকে মনত ৰাখিবা হু ইজ দ্য ৰাইটাৰ অফ দ্য চেপ্টাৰ দ্য লাষ্ট লেসন আলফন্স ডটেড। 2-3 বাৰ পঢ়ি দিয়া আলফন্স ডটেড। চ' এইটো যদি পাৰি দিছা 1 নম্বৰ কমপ্লিট। এনেদৰে মই যিবোৰ কুৱেশ্যন আনিছোঁ 6 মাহ ৱেইট কৰি মই বনাইছোঁ এই PDF-টো তোমালোকৰ বাবে। চ' ইয়াত বহুখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যিখিনি আছে। চ' এতিয়া প্ৰথমটো কুৱেশ্যন আহি পৰিছে তোমালোকৰ বাবে যে কবি কোন আলফন্স ডটেড। তোমালোকে মনত ৰাখিছা। এতিয়া তোমালোকে চাবা যে কৈছে যে ডেছক্ৰাইব দ্য থিম অফ দ্য লাষ্ট লেসন। এনেধৰণৰ কুৱেশ্যন যদি তোমালোকে এক্সামত দেখিবলৈ পোৱা তেনেহ'লে এইবোৰ 4 to 5 মাৰ্কছৰ থাকে। ঠিক আছে 4 to 5 মাৰ্কছৰে থাকে আৰু চাবা ইয়াত কি কৈছে 120 পৰা 150 ৱৰ্ডৰ ভিতৰত কৈছে। তাৰ মানে 120 পৰা 150 ৱৰ্ডৰ ভিতৰত মই গোটেই চেপ্টাৰটো সামাৰাইজ কৰি তোমালোকৰ বাবে আনি দিছোঁ আৰু এই সামাৰাইজটো যোনে এতিয়া ভালদৰে বুজিব সেই গোটেই চেপ্টাৰটো বুজি পাই যাব। চ' চোৱা মই তোমালোকক বেছি নকৈ পেলাই তোমালোকক গোটেই এনচাৰটো লৈ আহিছোঁ। এনচাৰটোত প্ৰথমতে ইয়াত কি কৈছে The story last lesson shows the pain of losing one's language under foreign rule. The last lesson shows the pain of losing one's language under foreign rule. ইয়াৰ পৰা তোমালোকে কি বুজি পাইছা যে কৈছে এই চেপ্টাৰটো এইটোৱে বুজাই আছে বা এটা অনুভৱ কৰাইছে দুখৰ জনক ভাৱ যেতিয়া নিজৰ মাতৃভাষাটো বেলেগ এটা দেশৰ অধীনত আহি পেলাই ধ্বংসৰ দিশলৈ গতি কৰে। যেনেদৰে ভাৰতত প্ৰথমতে ব্ৰিটিছৰ ৰুল কৰিছিলে, ব্ৰিটিছ শাসন চলিছিলে আৰু সেই সময়ত ভাৰতৰ বা অসমৰ যোন মাতৃভাষা আছিলে অসমীয়া বা ভাৰতৰ হিন্দী সেইটো বিলুপ্তৰ পথতে আছিলে। তেওঁলোকে ইংলিছটো আমাৰ ইয়াত ইমপ্লিমেণ্ট কৰিছিলে আৰু তেতিয়া কিন্তু আমাৰ অসমীয়া ভাষা বা হিন্দী ভাষাৰ ইমান সম্প্ৰসাৰণ হোৱা নাছিলে। চ' এইটো কাৰণে এইটো কৈছে তোমালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছা কি কৈছে ইয়াত কৈছে যে নিজৰ যোনটো মাতৃভাষাক বেলেগৰ অধীনত আনি পেলাই যোৱাৰ পিছত মাতৃভাষা ধ্বংসৰ লীলা। চ' এইটো এটা দুখজনক ভাৱ দিছে এই চেপ্টাৰৰ মেইন কথাটো হৈছে এইটো কৈছে ইট ইজ ছেট অফ আলছাক এ ফ্ৰান্স ডিষ্ট্ৰিক্ট টেকেন অভাৰ বাই জাৰ্মানী। এই যোনটো প্ৰচেছটো হৈছে ক'ত হৈছে আলছাকত হৈছে। আলছাকটো কি এটা ফ্ৰান্সৰ এটা ডিষ্ট্ৰিক্ট হয়, ফ্ৰান্স দেশৰ এটা ডিষ্ট্ৰিক্ট হয় আলছাক আৰু যোনটো কোনে অধীন কৰিছিলে জাৰ্মানীয়ে অভাৰ বাই জাৰ্মানী। ঠিক আছে চ' এতিয়া ফ্ৰান্স কোন ইয়াত এই চেপ্টাৰৰ গোটেইটো বস্তুত মেইন এটা কেৰেক্টাৰ ইম্পৰ্টেণ্ট কেৰেক্টাৰ এটা হ'ল ফ্ৰান্স। তোমালোকে সকলোৱে নিশ্চয় জানা ফ্ৰান্সৰ কথা। চ' ইয়াত কৈছে ফ্ৰান্স কোন ফ্ৰান্স এ লেজি স্কুল বয় এলেহুৱা realized the importance of his mother tongue when he attended his last French class. সি অনুভৱ কৰিছে যে মাতৃভাষাৰ যি গৰিমা আছে মাতৃভাষাৰ যি গৰ্ব কৰিব পাৰোঁ সি সেইটো অনুভৱ কৰিব পাৰিছে আৰু কেতিয়া কৰিব পাৰিছে একদম শেষৰটো ক্লাছ his last French class। সেইটোৱে হয় আমাৰ সকলোৰে ক্ষেত্ৰত আমি যেতিয়া বস্তু এটা হাতৰ পৰা যাবলৈ লয় বা যাই গৈ তেতিয়া আমি সেই বস্তুক লৈ অনুভৱ কৰোঁ। তোমালোকে এইটো নকৰিবা, এতিয়া সময় আছে ভালকৈ ষ্টাডি কৰা।
এইটো ইয়াৰ পৰা জানিব লগা কথা, আমি জ্ঞান ল'ব লগা কথা। আৰু তাৰ শিক্ষকৰ নাম কি আছিলে? এম হেমেল। এম হেমেল কি আছিলে? টেলছ দ্য ষ্টুডেণ্টছ that from the next day only Germany will be taught. তাৰ শিক্ষকে সেইদিনাখন কৈ আছিলে ছাত্ৰ ছাত্ৰীসকলক যে আজিৰ পৰা আজিৰ পিছৰ দিন মানে অহাকালিৰ পৰা তোমালোকৰ ইয়াত আৰু ফ্ৰান্স লেংগুৱেজটো পঢ়োৱা নহ'ব, কালিৰ পৰা তোমালোকৰ ইয়াত জাৰ্মান লেংগুৱেজটো খালি পঢ়োৱা হ'ব। তেওঁ কিমান এটা গভীৰ ভাৱেৰে কৈছে কথাখিনি। দ্য এটমস্ফিয়াৰ ইজ sad and emotional. এটমস্ফিয়াৰ যোনটো চাৰিওদিশে যোনটো পৰিৱেশ দুখজনক হৈ পৰিছে, এটা ইম'চনেল হৈ পৰিছে সকলোৰে। চেডনেছ তেওঁলোকৰ মুখত স্পষ্টভাৱে ফুটি উঠিছে। এম হেমেল স্পীক্স এবাউট দ্য বিউটি অফ দ্য ফ্ৰান্স লেংগুৱেজ এণ্ড হাউ পিপল মাষ্ট প্ৰটেক্ট ইট। এম হেমেলে কি কৈছিলে? এম হেমেলে এই ফ্ৰান্স ভাষাটোৰ বিউটিৰ কথা কৈছিলে, কিমান সৌন্দৰ্যৰ কথা। আমি সকলোৱে নিজৰ নিজৰ মাতৃভাষাৰ কথা বহুত ধুনীয়াকৈ কওঁ। আমি মাতৃভাষা অসমীয়া আছামিজ ইজ এ বিউটিফুল লেংগুৱেজ বুলি আমি কওঁ। কওঁ যে দিছ ইজ এ ভেৰি ক্লিয়াৰেষ্ট লেংগুৱেজ ইন দ্য ৱৰ্ল্ড। চ' ঠিক তেনেদৰে তেওঁ কৈছে যে ফ্ৰান্স হৈছে খুব এটা সুন্দৰ ভাষা গোটেই পৃথিৱীৰ ভিতৰত, আৰু এজন ফ্ৰান্সৰ নাগৰিক হিচাপে আমি সকলোৱে এইটোক প্ৰটেক্ট কৰি ৰাখিব লাগে, এইটো কথা কৈছে। আৰু ফ্ৰান্সে সেইদিনাখন কি কৰিছে? ফিল চৰি ফৰ নট লাৰ্ণিং আৰ্লিয়াৰ। আৰু ফ্ৰান্সে সেইদিনাখন অনুতপ্তিত হৈছে, সেইদিনাখন দুখী অনুভৱ কৰিছে, নিজকে দুখী বুলি ভাবিছে, কাৰণ সি তাৰ লেচন তাৰ ভাষা মাতৃভাষাটো সি ভালদৰে শিকি নল'লে এই তাৰ হাতত সময় থকা স্বত্তেও। দ্য ষ্টৰি টিচেছ আছ that we realize the value of something only when it's lost. এই চেপ্টাৰটো আমাক এইটোৱে বুজায় যে কোনো এটা বস্তুৰ মূল্য আমি তেতিয়াই গম পাওঁ যেতিয়া সেই বস্তুটো আমাৰ হাতৰ পৰা গুচি যায়। It promotes love, pride for one's language and country. আৰু এই চেপ্টাৰটোৱে কি বুজাব বিচাৰিছে বা কিহৰ নিদৰ্শন? নিজৰ মাতৃভাষাক লৈ গৌৰৱ, নিজৰ দেশ প্ৰেম দেশক লৈ পেলাই গৌৰৱ, এই চেপ্টাৰটো বুজাব বিচাৰিছে। চ' মই এই যোনটো মূল ভাৱ আছিলে, মূল ভাৱটো তোমালোকক বহলভাৱে কিয় কৈছোঁ, কাৰণ এই মূল ভাৱৰ পৰা এতিয়া আমাৰ নেক্সট কুৱেশ্যনবোৰ তোমালোকে গম পাই থাকিবা। আৰু এইটো তোমালোকে মন দি এবাৰ শুনিছা, তোমালোকে যদি এতিয়ালৈকে মন দি শুনি আছিলা, তেন্তে আই ডেম চিয়'ৰ যে এই কুৱেশ্যনটোৰ পিছত তোমালোকৰ বহুত হেল্প হ'ব, আৰু নিশ্চয় তোমালোকে কুৱেশ্যনটো পাৰিছা। আৰু এই কুৱেশ্যনটো যদি এতিয়া তোমালোকে যে শিকিলা, এই কুৱেশ্যনটো কৰাৰ লগে লগেই তোমালোকে এতিয়া এক্সামত গৈ পেলাই 100% কি কৰিব পাৰিবা? 100% কুৱেশ্যন এটেম্প কৰিব পাৰিবা, আৰু এটা ভাল মাৰ্ক এক্সামত স্ক'ৰ কৰিব পাৰিবা। তোমালোকৰ নেক্সট কুৱেশ্যন আহি পৰিছে, হাউ ডিড এম হেমেল এণ্ড ফ্ৰান্স ৰিয়েক্ট টু দ্য লাষ্ট লেচন। মই এতিয়া স্পীডত যাম, কাৰণ মূল ব্যাখ্যাটো মই বেছি বহলকৈ কৈছিলোঁ। এতিয়া কুৱেশ্যনবোৰ জাষ্ট মেইন পইণ্টবোৰ তোমালোকক ক'ম, যিবোৰ গান পইণ্ট হয় এক্সামত। চ' এই চেপ্টাৰত কি কৈছে? হাউ ডিড এম হেমেল এণ্ড ফ্ৰান্স ৰিয়েক্ট টু দ্য লাষ্ট লেচন। তাৰ অন্তিমটো যোনটো ক্লাছ আছিলে, অন্তিমটো শ্ৰেণী বা অন্তিমটো যোনটো ক্লাছ এম হেমেল লৈছিলে, সেইদিনাখন ফ্ৰান্সৰ ৰিয়েকশ্যন কি আছিলে লেজি বয়জনৰ, বা টিচাৰ এম হেমেলৰ ৰিয়েকশ্যন কি আছিলে সুধিছে। এম হেমেল ৱাজ ডিপলি চেড এণ্ড ইম'চনেল। এম হেমেল সেইদিনাখন কি আছিলে? মনৰ পৰা গভীৰভাৱে দুখিত আছিলে আৰু ইম'চনেল আছিলে। বাট প্ৰাইড হুৱাইল টিচিং হিজ লাষ্ট ট্ৰান্সলেশ্যন। কিন্তু গৌৰৱ অনুভৱ কৰিছিলে, কাৰণ সেইদিনাখন সি তাৰ জীৱনৰ শেষৰটো ফ্ৰান্স ক্লাছ লৈ আছিলে। হি ড্ৰেছড নিটলি টু মাৰ্ক দ্য ডেজ ইম্পৰ্টেণ্ট। সি সেইদিনাখন তাৰ কাপোৰ এটা পৰিপাটি বা স্পেচিয়েল কাপোৰ পৰিধান কৰিছিলে, যোনটো কাপোৰ সি অনলি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ডে বা ইনস্পেকশ্যন ডেতে পিন্ধিছিলে। মানে সেইদিনাখন কিবা নহয় কিবা এটা ইম্পৰ্টেণ্ট আছিলে, তাৰ সেই পোচাকযোৰ পিন্ধাৰ পৰাই আমি অনুভৱ কৰিব পাৰোঁ, বা ছাত্ৰ ছাত্ৰীসকলে অনুভৱ কৰিছিলে। হিজ ভইচ ট্ৰেম্বলড হুৱাইল স্পিকিং এবাউট ফ্ৰান্স। তাৰ মাতটো সেইদিনাখন অলপমান সৰু হৈ আহিছিলে বা অলপমান ৰসাল হৈ পৰিছিলে, কাৰণ আমি জানো যে সকলো বিদ্যালয়ত এজন টিচাৰ এনেকুৱা থাকে যাৰ দেখিলে সকলো ছাত্ৰ ছাত্ৰী ভয়ান্বিত হয়। ঠিক তেনেদৰে আছিলে এম হেমেল, কিন্তু সেইদিনাখন তাৰ অন্তিমটো শ্ৰেণীত তাৰ মাতটো কিন্তু অলপমান ডাউন হৈ গৈছিলে। কলিং ইট দ্য মষ্ট বিউটিফুল লেংগুৱেজ। আৰু সি সেইদিনাখন এইটোৱে কৈছিলে যে ফ্ৰান্স ভাষাটো পৃথিৱীৰ বা আটাইতকৈ সুন্দৰ এটা ভাষা। ফ্ৰান্স ফেল্ট শ্বকড গিল্টি ফৰ নট ষ্টাডিং আৰ্লিয়াৰ। আৰু ফ্ৰান্স এই দুটা বস্তু ভালকৈ মনত ৰাখিবা। ফ্ৰান্স মানে কি? তোমালোকে এই দুটা বস্তু কিন্তু খুব ভালদৰে মনত ৰাখিবা। চোৱা, ফ্ৰান্স এই ফ্ৰান্সটো মানে হৈছে দেশৰ নাম, আৰু এই যোনটো ফ্ৰান্স মানে হৈছে এলেহুৱা ছাত্ৰজনৰ নাম। ঠিক আছে, কৈছে ফ্ৰান্স ফেল্ট শ্বকড এণ্ড গিল্টি ফৰ নট ষ্টাডিং আৰ্লিয়াৰ। সি নিজকে অনুতপ্তিত অনুভৱ কৰিছে বা দুখী বুলি ভাবি আছে, কাৰণ সি আগতে তাৰ লেচনটো কমপ্লিট কৰা নাছিলে বা ভালদৰে মনোযোগ দি পঢ়া শুনা কৰা নাছিলে।
He suddenly developed respect for his teacher and language. তাৰ সেই সময়তে সেই মুহূৰ্ততে তাৰ সেই শিক্ষকজনৰ প্ৰতি বা সেই বিষয়টোৰ প্ৰতি তাৰ এটা বেলেগ ধৰণৰ সন্মান সেই সময়তে কি হৈছিলে বৃদ্ধি পাইছিলে suddenly developed respect for his teacher and language. Both experienced love and regret during the final class. আৰু দুইজনে ছাত্ৰ ফ্ৰান্স আৰু শিক্ষক এম হেমেল দুইজনেই সেইটো সময়ত নিজৰ দেশ প্ৰেমৰ প্ৰতি বা মাতৃভাষাৰ প্ৰতি মৰম তো অনুভৱ কৰিছিলে লগে লগে ৰিগ্ৰেটো কৰিছিলে অনুতপ্ত হৈছিলে দুইজনেই ফ্ৰান্সে হৈছিলে কাৰণ সি তাৰ পঢ়া শুনাটো কমপ্লিটভাৱে কৰা নাছিলে মন দি কৰা নাছিলে আৰু শিক্ষকজনে সেইটো কাৰণে সেইবাবেই নিজকে দুখী অনুভৱ কৰিছিলে কাৰণ তেওঁ কি কৰিছিল তেওঁ যেতিয়া মাছ মাৰিবলৈ গৈছিলে বা কিবা এটা কাম কৰিব গৈছিলে তেওঁ সেইটো সময়ত হলিডে দি দিছিলে গোটেই স্কুলটো বন্ধ কৰি দিছিলে কিন্তু যোনটো কৰাটো উচিত হোৱা নাই তেওঁৰ মনৰ বাবে তেওঁৰ ইচ্ছা হোৱাৰ বাবে তেওঁ গোটেই স্কুলটো বন্ধ হৈছিল আৰু সেইবাবেই তেওঁ লাষ্টত ৰিগ্ৰেট ফিল কৰিছিল চৰি ফিল কৰিছিল ঠিক আছে চ' এই কুৱেশ্যন তোমাৰ হৈ গ'ল এই কুৱেশ্যনটোৰ পৰা এতিয়া তোমালোকে মেক্সিমাম বহুত কুৱেশ্যন কৰিব পাৰা কিন্তু মিনিমাম তোমালোকে 3 to 4টা কুৱেশ্যন তোমালোকে ইয়াৰ পৰা কৰিব পাৰা তো তোমালোকে মই কোৱা বস্তুখিনি ভালদৰে বুজিব পাৰিছা এতিয়া নেক্সট তোমালোকৰ কুৱেশ্যন আহি পৰিছে হোৱাট মেছেজ ডাজ এলফন ডটেড ওৱান টু কনভয় থ্ৰু দ্য লাষ্ট লেচন কৈছে যে এলফন ডটেড কবিয়ে বা লেখকে কোনটো বিষয় বা কোনটো মেছেজ দিব বিচাৰিছে দ্য লাষ্ট লেচন চেপ্টাৰটোৰ থ্ৰু ঠিক আছে দ্য ষ্টৰি গিভছ এ মেছেজ অফ পেট্ৰিয়টিজম দেশ প্ৰেম আৰু লেংগুৱেষ্টিক প্ৰাইড নিজৰ মাতৃভাষাৰ প্ৰতি গৌৰৱ অনুভৱ কৰাৰ এটা মেছেজ দিছে বা নিজৰ দেশ প্ৰেম আৰু মাতৃভাষাৰ প্ৰতি থকা যোনটো ভাৱ থাকিব লাগে তাৰ এটা মেছেজ গোটেই পৃথিৱীবাসীক দিছে ইট টেলছ আছ দ্য লেংগুৱেজ ইজ এ পাৰ্ট অফ আৱাৰ আইডেণ্টিটি এণ্ড কালচাৰ আৰু তেখেতে এইটোৱেই বুজাইছে বা এইটো ক'ব বিচাৰিছে যে মাতৃভাষা আমাৰ অসমৰ অসমীয়াটো হৈছে আমাৰ চিনাকি আমাৰ সাংস্কৃতিক ক্ষেত্ৰত এটা ভাল অৱদান অসম বুলি কোৱাৰ লগে লগে অসমীয়া বুলি সকলোৰে মনত আহে আৰু সেই অসমীয়া ভাষাটো হৈছে আমাৰ এটা পৰিচয় কিন্তু আৰু ই আমাৰ কালচাৰ সংস্কৃতিৰ প্ৰতিও এটা ডাঙৰ অৱদান আগবঢ়াই আছে চ' এই অসমীয়া ভাষাটোক জীয়াই ৰখাৰ দায়িত্ব আমাৰ লুজিং ইট মিনছ লুজিং ফ্ৰীডম আৰু ইয়াত যে কৈ আছে যে লুজ হ'ব বা আমাৰ পৰা কাঢ়ি নিয়া হ'ব কি কাঢ়ি নিয়া হ'ব ফ্ৰীডম তোমাৰ পৰা যদি মাতৃভাষাটো কাঢ়ি নিয়া হয় আমাৰ যেতিয়া ব্ৰিটিছে শাসন কৰিছিলে তেতিয়া আমাৰ পৰা প্ৰথমতে ভাষাটো তেওঁলোকে কাঢ়ি নিয়াৰ বাবেই আমাৰ পৰা কি হৈছিলে ফ্ৰীডম কাঢ়ি নিছিলে স্বাধীনতা কাঢ়ি নিছিলে It also shows that we often take education lightly until it's too late. আৰু কৈছে that though that reminds reader to value their language and teachers before they are gone. তেওঁ কৈছে যে আমি আমাৰ শিক্ষাটো ধীৰে ধীৰে হ'লেও লাহে লাহে হ'লেও আমি কমপ্লিট কৰিব লাগে আৰু সময় থাকোঁতে আমি আমাৰ পঢ়া শুনাবোৰ নিয়াৰিকৈ চলাই নিব লাগে আৰু তেওঁ কৈছে যে আমি সকলোৱে এইটো কথা মনত ৰাখিব লাগে ডাঙৰ কথা তেওঁ ইয়াত কৈছে তেওঁ ডাঙৰ এটা পইণ্ট ইয়াত এড কৰিছে যে ৰিমাইণ্ডছ দ্য ৰিডাৰ্ছ টু ভেলু দেয়াৰ লেংগুৱেজ এণ্ড টিচাৰ্ছ বিফৰ দে আৰ গ'ন আমি এতিয়া তোমালোকে ক্লাছ 12 পাছ কৰি ডিগ্ৰীলৈ যাবা চ' তাৰ প্ৰথমতে তোমালোকে সেই মাতৃভাষাত প্ৰতি বা সেই ভাষাটোৰ প্ৰতি আৰু সেই ভাষা পঢ়োৱা শিক্ষকজনৰ প্ৰতি এটা সন্মান তোমালোকে ইয়াৰ পূৰ্বেই দিয়া স্কুল যেতিয়া তোমালোকে স্কুল বাদ দি কলেজ যেতিয়া যাবা সেইটো সময়ত তোমালোকে ইয়াৰ বাবে ৰিগ্ৰেট কৰি লাভ নাই কাৰণ সেইটো সময়ত যদি কিবা এটা কৰিছা ছাৰে গম নাপাব এতিয়া যিখিনি সন্মান তোমালোকে দিয়া সেইখিনি ছাৰে অনুভৱ কৰিব চ' গম পালা তেওঁ কৈছে যিসকলে এই চেপ্টাৰটোৰ পৰা ৰিডাৰসকলক কবিয়ে কৈছে তোমালোকে নিজৰ টিচাৰ আৰু লেংগুৱেজক কি কৰা তোমালোকে তেওঁলোকক ৰেচপেক্ট পে' কৰা বিফৰ ইউ আৰ গ'ন ঠিক আছে চ' এতিয়া আমি নেক্সট কুৱেশ্যনৰ পৰা আগবাঢ়িছোঁ ডেছক্ৰাইব দ্য এটমস্ফিয়াৰ ইন দ্য ক্লাছৰুম ডিউৰিং দ্য লাষ্ট লেচন অলৰেডি আমি বহুখিনি ইয়াৰ পাৰ্ট কৰি আহিছোঁ চ' মানে তোমালোকে দেখিব পাৰিছা নিশ্চয় চাগে এইটো কিমান এটা মানে ৰিভাইজ হৈ আছে কুৱেশ্যনবোৰ একেখিনিয়ে কথা জাষ্ট কুৱেশ্যনৰ পেটাৰ্ণটো অলপ চেঞ্জ হৈ আছে ডেছক্ৰাইব দ্য এটমস্ফিয়াৰ ইন দ্য ক্লাছৰুম ডিউৰিং দ্য লাষ্ট ক্লাছ কৈছে অন্তিমটো যেতিয়া শ্ৰেণী বা অন্তিমটো যেতিয়া ক্লাছ টিচাৰজনে লৈ আছিলে সেই সময়ত তাৰ চাৰিওদিশৰ পৰিৱেশটো কেনেকুৱা আছিলে আমি সকলোৱে অলৰেডি জানিয়ে আছোঁ তথাপি মই কৈছোঁ পুনৰ এনচাৰটো দ্য ক্লাছৰুম এটমস্ফিয়াৰ ৱাজ চিৰিয়াছ এণ্ড ইম'চনেল সেইদিনা নিজৰ সেই ক্লাছৰুমটোৰ পৰিৱেশ বহুত গম্ভীৰ আছিলে এটা দুখজনক কি আছিলে ক্লাছটোৰ চাৰিওফালৰ অনুভৱ বা পৰিৱেশ এম হেমেল অ'ৰ হিজ বেষ্ট গ্ৰীণ কোট এম হেমেলে তাৰ সেইদিনাখন স্পেচিয়েল ড্ৰেছটো কি আছিলে গ্ৰীণ কোট সিটো ৱেৰ কৰিছিলে অনলি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ডে আৰু কি আছিলে তোমালোকে মনত পেলোৱা প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ডে অৰ
কি আছিলে ইনস্পেকশ্যন ডে কিন্তু সেইদিনাখন যে তেওঁ এই ড্ৰেছটো ৱেৰ কৰিছিলে পিন্ধিছিলে পৰিধান কৰিছিলে তাৰ মানে সেইদিনাখনো কিবা নহয় কিবা এটা স্পেচিয়েল যে আছিলে এইটো ছাত্ৰ ছাত্ৰীসকলে অনুভৱ কৰিছিলে আৰু কৈছে এণ্ড টট হিজ পেচেঞ্চ এণ্ড লাভ আৰু তেওঁ সেইদিনাখন শিকাইছিলে তোমালোকে কেনেধৰণে কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগে এই মাতৃভাষাটো এতিয়া কাঢ়ি তেওঁলোকে লৈছে কিন্তু আমি কেনেদৰে লাহে লাহে তেওঁলোকৰ পৰা পুনৰ আমাৰ মাতৃভাষাটো কঢ়িয়াই আনিব লাগিব সেইটো কথা তেওঁ বুজাইছিলে আৰু তেওঁ কি বুজাইছিলে আৰু তেওঁ বুজাইছিলে যে দেশপ্ৰেমৰ প্ৰতি যে আমাৰ মৰম থাকিব লাগে দেশৰ প্ৰতি যে আমাৰ মৰম থাকিব লাগে আৰু মাতৃভাষাৰ প্ৰতি মৰম থাকিব লাগে এই কথাটো তেওঁ লাষ্ট ক্লাছত তেওঁ শিকাই আছিলে দ্য ভিলেজাৰ্ছ ছেট কুৱাইটলি এট বেক টু শ্ব' ৰেচপেক্ট আৰু সেইদিনাখন এটা ব্যতিক্ৰমী কথা এইটো আছিলে যে গাঁওবাসীসকলো তেওঁ কি কৰিছিলে পিছফালৰ বেঞ্চিত ঠিক আছে পিছফালৰ বেঞ্চিত আহি তেওঁলোক বহি গৈছিলে কিয় বহিছিলে কাৰণ এম এমএলক তেওঁলোকে পে কৰিব বিচাৰিছিলে ৰেচপেক্ট সন্মান দিব বিচাৰিছিলে কাৰণ ইয়াৰ এটা কাৰণ আছে কিন্তু এইটো এক্সামত আহে এম এমএল টট ফৰ 40 years 40টা বছৰৰ পৰা কি কৰি আছিলে তেওঁ 40টা বছৰৰ পৰা এম এমএলে কি কৰি আছিলে সেই ভিলেজত আলচাকৰ সেই ভিলেজত কি কৰিছিলে তো পঢ়াইছিলে আৰু এজনে কুৱেশ্যন সুধিছিলে যে হু ৱাজ এম এমএল এইটো মই তোমালোকক অলপ পিছত কৈ আছোঁ চ' এইটো গম পালা 40 yearsৰ পৰা তেওঁ কি কৰি আছিলে টিচিং কৰি আছিলে সেইবাবে গাঁওবাসীয়ে কি কৰিছে তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে গাঁওবাসীসকলো সেইদিনাখন সেই ক্লাছত উপস্থিত আছিলে আৰু কৈছে দ্য চিলড্ৰেন ৱেৰ এটেণ্টিভ এণ্ড চাইলেণ্ট আৰু সেইদিনাখন ছাত্ৰ ছাত্ৰীসকলে আমি জানো যে কিমান এটা সৰু ল'ৰা ছোৱালীসকলে এটা চিঞৰ বাখৰ পৰিৱেশ কৰিয়ে থাকে কিন্তু সেইদিনাখন তেওঁলোক কি আছিলে কমপ্লিটলি চাইলেণ্ট আছিলে পিন ড্ৰপ চাইলেণ্ট যোনটো কয় একদম মৌন এটা পৰিৱেশ দেয়াৰ ৱাজ ছেডনেছ চাৰিওফালে কেৱল দুখজনক কথা সকলো ইম'চনেল হৈ পৰিছে গিল্ট ফিল কৰিছে বহুতে ৰিগ্ৰেট কৰি আছে যে আমি কিয় নপঢ়িলোঁ ছাত্ৰ ছাত্ৰীসকলে অনুভৱ কৰি আছে আমি কিয় নপঢ়িলোঁ আমাৰ মাতৃভাষাটো এতিয়া আমাৰ পৰা কাঢ়ি লৈ যাব এণ্ড ৰিয়েলাইজেশ্যন এভৰি ওৱানছ হাৰ্ট আৰু অনুভৱ কৰি আছে সকলোৰে হৃদয়ত কেৱল এইটোৱে চলি আছে দ্য ক্লাছ এণ্ডেড উইথ এ ফিলিং অফ প্ৰাইড এণ্ড পেইন আৰু সেই ক্লাছটো সেইদিনাখন অন্ত পৰিছিলে কিহৰ সৈতে এইটো আহিব পাৰে প্ৰাইড এণ্ড পেইন গৰ্ব মাতৃভাষাৰ প্ৰতি থকা এটা গৰ্ব আৰু দুখ যে কাঢ়ি নিব এতিয়া যে জাৰ্মানী তেওঁলোকৰ পৰা কাঢ়ি নিব তাৰ দুখো আছিলে আৰু গৰ্বও আছিলে ঠিক আছে কুৱেশ্যনটো মানে গম পালা নেক্সট কুৱেশ্যন কি আছে চোৱা নেক্সট কুৱেশ্যন কৈছে how does the last lesson show the importance of language in one's life ইয়াত কৈছে এই লাষ্ট লেসন যোনটো চেপ্টাৰ আছে এই চেপ্টাৰটোৱে কি কৰিছে কেনেধৰণে নিজৰ মাতৃভাষাৰ প্ৰতি থকা সন্মান বা মাতৃভাষাৰ প্ৰতি থকা যে এটা ইম্পৰ্টেঞ্চ যে আছে এটা জীৱনৰ বাবে এইটো কেনেধৰণে প্ৰকাশ কৰিছে বা বৰ্ণনা কৰিছে তুমি বুজাই লিখা বুলি সুধিছে এইটো তোমালোকে আচলতে অসমীয়াত ক'লে তোমালোকে সকলোৱে পাৰিবা ইংলিছত ক'লে নোৱাৰা ইয়াৰ কাৰণটো হৈছে ভালদৰে বুজি নোপোৱাৰ বাবে তোমালোকে অলপমান গ্ৰামাৰ ইউজ কৰিবা আৰু মেইন পইণ্টবোৰ ইউজ কৰিবা মুখস্থ বিদ্যা ইয়াত কাম নাই মই প্ৰতিদিনে কৈ থাকোঁ সেইবাবে তোমালোকে যিবোৰ পঢ়া ভালদৰে পঢ়িবা আৰু এক্সামত গৈ দ্বিতীয় লিখাৰ চেষ্টা নকৰিবা মেইন পইণ্টবোৰ মানে ইউজ কৰা মই যিবোৰ হাইলাইট কৰি আছোঁ আৰু সেইবোৰে লিখি আহিবা আৰু যিকোনো অসুবিধা হ'লে তোমালোকে কমেণ্ট বক্সত মোক জনাবা ঠিক আছে বা কেনেকুৱা লাগি আছে মোক জনাবা তোমালোকে কমেণ্ট বক্সত আৰু তেওঁ এতিয়া আমি কি কৰিম যে এই কি কেনেধৰণৰ এটা ইম্পৰ্টেঞ্চ আছে মাতৃভাষাৰ আমাৰ জীৱনত এইটো আমি এতিয়া কি কৰিম বুজাই লিখিম বা বৰ্ণনা কৰিম কৈছে দ্য লেংগুৱেজ কানেক্ট পিপল টু দেয়াৰ কালচাৰ এণ্ড আইডেণ্টিটি এটা মাতৃভাষাই আমাৰ পৰিচয় মাতৃভাষাটো আমাৰ পৰিচয় অসমীয়া আমি অসমৰ হিচাপে আমাৰ এটা পৰিচয় আৰু আইডেণ্টিটি মানে পৰিচয় কালচাৰ সাংস্কৃতিক ক্ষেত্ৰতো কি কৰিছে মাতৃভাষাৰ ডাঙৰ ৰোল আছে ঠিক আছে ইন দিছ ষ্টৰিও এনে ৰিয়েল লাইফতো আছে আৰু এই যোনটো কাহানী আছে এই কাহানীটো আছে when the French people were forced to learn German যেতিয়া এই চেপ্টাৰৰ যেতিয়া ফ্ৰান্সৰ সেনাবাহিনী বা ফ্ৰান্সৰ মানুহসকলক কি কৰিছিলে জাৰ্মানৰ ফালৰ পৰা তেওঁলোকক কি কৰি ঠেলি দিয়া হৈছে কিহৰ কাৰণে ঠেলি দিয়া হৈছে জাৰ্মান শিকাৰ বাবে জাৰ্মান লেংগুৱেজ শিকাৰ বাবে they realized তেওঁলোকে অনুভৱ কৰিছে how valuable their language was তেওঁলোকৰ মাতৃভাষাটো কিমান এটা গৰিমা আছিলে তেওঁলোকৰ মাতৃভাষাৰ মূল্যটো তেওঁলোকে সেইদিনাখন অনুভৱ কৰিছে it represents freedom and belonging মাতৃভাষাতে তেওঁলোকে ইমান দিন স্বাধীনতা দি আছিলে আজি মাতৃভাষাটো লৈ যোৱা মানে তেওঁলোকৰ পৰা স্বাধীনতা লৈ যোৱা যে সেইদিনাখনে তেওঁলোকে অনুভৱ কৰিছে through France sudden love for France যিজন ছাত্ৰই ফ্ৰান্স লেংগুৱেজ বা এমএমএলক সদায় বেয়া পাই আছিলে
সেই ছাত্ৰজন ফ্ৰান্সৰ সেই সময়ত কি কৰিছিলে মাতৃভাষাৰ প্ৰতি এটা ভাল পোৱা অট'মেটিক জাগ্ৰত হৈছিলে ডডেট টিচেছ that we must respect and preserve our language because it defines who we are কৈছে আলফন্স ডডেট মানে লেখিকাই বা লেখকে ইয়াত এইটোৱে ক'ব বিচাৰিছে আমাক এইটো শিকাই আছে যে আমি আমাৰ মাতৃভাষাৰ প্ৰতি সন্মান জনাব লাগে আৰু ইয়াক ৰক্ষণাবেক্ষণ দিব লাগে কাৰণ মাতৃভাষাই আমাক এইটোৱে বুজায় মাতৃভাষাই আমাক কয় আমি কোন মাতৃভাষাই আমাক কয় তুমি কোন তুমি এজন অসমীয়া হয় এই অসমীয়া ভাষাটোৱে তোমাক কৈ আছে মই এজন অসমীয়া হয় এই মাতৃভাষাই মোক কৈ আছে চ' বুজি পাইলা কথাটো আই ডেম চিয়'ৰ যে তোমালোকে নিশ্চয় বুজি পাইছা চ' এতিয়া আমি বেছি দেৰি নকৰি কি কৰিম আমাৰ নেক্সট যোনটো কুৱেশ্যন আছে তাৰ ফালে আমি আগবাঢ়িম এতিয়া তোমালোকৰ বাবে 3 মাৰ্কছৰ কুৱেশ্যন আহি পৰিছে এতিয়া যে 5 মাৰ্কৰ কুৱেশ্যন ইমান আমি ডিছকাছ কৰিছোঁ তাৰ পৰা কিন্তু তোমালোকৰ এই 3 মাৰ্ক আৰু 1 মাৰ্কৰ কুৱেশ্যনবোৰ চাবা এতিয়া তাৰ পৰাই কিন্তু কাটি আহিব ঠিক আছে অলৰেডি তোমালোকে গোটেই চেপ্টাৰ কৰা হ'ল বুলি মই ক'ব পাৰোঁ এতিয়া মই নিশ্চয় তোমালোকৰ 3 মাৰ্কৰ কুৱেশ্যন কেইটা চাম এবাৰ জাষ্ট Why was France afraid? Why was France afraid to go to school that day? ফ্ৰান্সৰ সেইদিনাখন বিদ্যালয় যোৱাৰ কিয় মন নাছিলে ফ্ৰান্সৰ সেইদিনাখন স্কুল যোৱাৰ কিয় মন নাছিলে সুধিছে এইটো তোমালোকে নিশ্চয় জানাই ফ্ৰান্স was late for school ফ্ৰান্সে কি হৈছিলে সেইদিনাখন স্কুল যোৱাৰ বাবে শুই উঠোতেও তাৰ দেৰি হৈছিলে তাৰ দেৰি হৈছিলে সেইটোতো আছিলেই আৰু এটা আছিলে hadn't prepared his lesson on participle আৰু সি এমএমএল তাৰ হোমৱৰ্ক দিছিলে যে পাৰ্টিচিপল চেপ্টাৰটো তোমালোকে পঢ়ি আহিবা পাৰ্টিচিপল চেপ্টাৰটো পঢ়ি আহিবা সি তাৰ হোমৱৰ্কটো কমপ্লিট কৰা নাছিলে সেইবাবে সি ভাবিছিলে যে আৰু আজি মই ক্লাছত নাযাম বা আজি মই স্কুল নাযাম he feared এমএমএল's clothing সি এমএমএলৰ গালিক ভয় কৰিছিলে এমএমএলক আমি কৈছিলোঁ অলৰেডি যে এমএমএল আছিলে এজন খঙাল নিচিনা শিক্ষক তো এমএমএলকতো ভয় কৰিছিলে আৰু এমএমএলৰ সেই গালিকেইটাকো সি ভয় কৰিছিলে বাট when he reached school কিন্তু সাহস কৰি যেতিয়া সি স্কুলত গৈছিলে he was surprised সি আচৰিত হৈছিলে to see a quiet classroom and humble in his best dress সি আচৰিত হৈছিলে যে আজি গোটেই বিদ্যালয়খন যেতিয়া চিঞৰ বাখৰত থাকে আজি সেই বিদ্যালয়খন পিন ড্ৰপ চাইলেণ্ট চাৰিওফালে কেৱল শান্ত আৰু এমএমএলে সেইদিনাখন তাৰ বেষ্ট ড্ৰেছ ৱেৰ কৰিছিলে বেষ্ট ড্ৰেছটো পৰিধান কৰিছিলে তাৰ মানে আজি নিশ্চয় কিবা নহয় কিবা এটা আছে বুলি ফ্ৰান্সে ইতিমধ্যে কি কৰিছিলে অনুভৱ কৰিছিলে লেটাৰ পিছত he learned it was the last translation আৰু শেষত সি গম পালে এইটোৱে হ'ল তাৰ শেষৰটো ফ্ৰান্সৰ মানে ফ্ৰান্সৰ শ্ৰেণী বা ফ্ৰান্সৰ লাষ্ট ক্লাছ তাৰ জীৱনৰ আৰু এইটো একদম শেষ সময়ত গম পালে চ' তোমালোকে আই থিংক এইটো বুজি পাইছা নেক্সট তোমালোকৰ এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহি পৰিছে তোমালোকৰ বাবে কি আহিছে মই তোমালোকক নিশ্চয় কম যে কৈছে হোৱাট চেঞ্জেছ ডিড ফ্ৰান্স নটিচ ইন দ্য স্কুল ডেট ডে ফ্ৰান্সে সেইদিনাখন বিদ্যালয়ত কি নতুনত্ব অনুভৱ কৰিছিলে বা বেলেগ অনুভৱ কৰিছিলে চোৱা দ্য স্কুল ৱাজ আনইউজুৱেলি কোৱাইট এণ্ড চিৰিয়াছ হঠাৎ যে স্কুলখন ইমান শান্ত হৈ পৰিছিলে ইমান এটা পিন ড্ৰপ চাইলেঞ্চৰ নিচিনা হৈ আছিলে কিয় হৈ আছিলে তাৰ বাবে সি একদম কিউৰিয়াছ হৈ আছিলে আৰু চিৰিয়াছ আছিলে সকলো যে আজি একদম চিৰিয়াছ এটা টপিকত তেওঁলোকে আলোচনা কৰি আছিলে সকলোৰে চেহেৰাত কেৱল এটা বেলেগ ধৰণৰ ভাৱ সি তাক লৈ কিন্তু অকণমান ডিফাৰেণ্ট এটা দেখিবলৈ পাইছিলে চেঞ্জেছ দেখিবলৈ পাইছিলে দ্য ভিলেজাৰ্ছ ৱেৰ চিটিং এট দ্য বেক আৰু এটা ব্যতিক্ৰমী আছিলে যে গাঁওবাসীসকলতো ক্লাছত নাথাকে কিন্তু সেইদিনাখন যে ক্লাছৰুমত স্কুলত পিছফালে বেঞ্চবোৰত গাঁওবাসীসকল বহি আছিলে এইটোতে কিন্তু চেঞ্জেছ সি সেইদিনাখন লক্ষ্য কৰিছিলে এমএমএল ৱাজ ৱেৰিং এ গ্ৰীণ কোট আৰু এমএমএলে তাৰ ব্যতিক্ৰমী ড্ৰেছটো ৱেৰ কৰিছিলে গ্ৰীণ কোটটো যে ৱেৰ কৰিছিলে তাৰ মানে তেওঁতো এইটো সদায় ইউজ নকৰে তেওঁ কেৱল এটা স্পেচিয়েল ডে থাকিলে তেওঁ এইটো মানে পৰিধান কৰে তাৰ মানে আজি নহয় কিবা এটা ডিফাৰেণ্ট কিবা এটা আছে বা অকেজন আছে বুলি ফ্ৰান্সে সেইদিনাখন এইটো অনুভৱ কৰিছিলে আৰু এইটো হ'ল থাৰ্ড টু চেঞ্জেছ যোনটো কি আছিলে তেওঁৰ সদায় পৰিধান কৰা পোচাক নাছিলে নট হিজ ইউজুৱেল ক্লথ আৰু এভৰিৱান লকড ছেড এণ্ড অল্টাৰনেটিভ আৰু সকলো দেখিবলৈ পোৱা গৈছিলে দুখজনক এটা মনোভাৱ সকলোৰে এটা ছেডনেছ সকলোৰে মুখত প্ৰতিফলিত হৈছিলে ইট ফেল্ট লাইক এ প্ৰেয়াৰ্ছ মিটিং নট এ ৰেগুলাৰ ক্লাছ আৰু এইটোক দেখি এনেকুৱাই লাগিছিলে যে এইটো এটা মৌন প্ৰাৰ্থনা কৰাৰ প্ৰাৰ্থনা গৃহ এইটো এটা সদায় চলি থকা ক্লাছ যে সেইটো অনুভৱ হোৱা নাছিলে ত' কিমান ইজি তোমালোকে গম পালা এইটো কি হাৰ্ড নেকি তোমালোকে মোক কোৱা
দ্য স্কুল ৱাজ ইউজুৱেলি কোৱাইট এণ্ড চিৰিয়াছ। বিদ্যালয়টো সেইদিনাখন হঠাৎ তাৎক্ষণিকভাৱে কি হৈছিলে, একদম পিন ড্ৰপ চাইলেঞ্চ আছিলে, চিৰিয়াছ আছিলে সকলো। দ্য ভিলেজাৰ ৱাৰ চিটিং এট দ্য বেক, গাঁওবাসীসকল পিছফালে বহি আছিলে। এম হেমেল ৱাৰিং হিজ বেষ্ট কোট বা গ্ৰীণ কোট, যোনটো সদায় পৰিধান কৰা নাছিলে, আৰু সকলো দেখিবলৈ সকলোৰে মনত দুখজনক এটা ভাৱ বা চেডনেছ তেওঁলোকৰ মুখত প্ৰতিফলিত হৈছিলে, আৰু দেখিবলৈ এনেকুৱা লাগিছিলে যে এইটো এটা মৌন প্ৰাৰ্থনা গৃহহে, এইটো এটা ৰেগুলাৰ ক্লাছ বুলি দেখিবলৈ লগা নাছিলে। বাছ তোমালোকে 2 মাৰ্ক পাই গ'লা, 3 মাৰ্ক পাই গ'লা অলৰেডি, ঠিক আছে। তোমালোকৰ নেক্সট যোনটো কুৱেশ্যন আছে, কি আছে, হোৱাট মেড ফ্ৰান্স ৰিয়েলাইজ দ্য ইম্পৰ্টেণ্ট টু লাৰ্ণিং ফ্ৰান্স। কোনটো বস্তুৱে ফ্ৰান্সক এইটো বুজাইছিলে যে ফ্ৰান্স লেংগুৱেজটো শিকাৰ ইম্পৰ্টেণ্ট কি, বা কিহে বা কেতিয়া তেওঁ কি কৰিছিলে, ফ্ৰান্স লেংগুৱেজটো কি আছিলে বা ইম্পৰ্টেণ্টটো কি আছিলে, এইটো ফ্ৰান্সে ৰিয়েলাইজ কৰিছিলে কোনটো বস্তুৰ বাবে। যে চোৱা তোমালোকৰ আহি গৈছে এটা ডাঙৰ এনচাৰ, when France learned it was the last France class। আমি কৈছো ন, যেতিয়া আমাৰ পৰা কিবা এটা বস্তু আঁতৰি যায় সেই সময়ত আমি অনুভৱ কৰোঁ, সেইটোৱে তাৰ লগতো হৈছে। সি যেতিয়া সি গম পালে যে এইটো হ'ল তাৰ জীৱনৰ শেষৰটো ফ্ৰান্স ক্লাছ, সি তেতিয়াহে কি কৰিছিলে, ফেল্ট গিল্টি ফৰ ৱেষ্টিং টাইম। সি সেইটো সময়তে গিল্টি অনুভৱ কৰিছিলে তাৰ কিহৰ কাৰণে, ৱেষ্ট কৰি আছিলে টাইমবোৰ, তাৰ সময় নষ্ট কৰি আছিলে। আৰু কৈছে এম হেমেলছ ইমোশ্যনেল ৱৰ্ড মেড হিম ৰিয়েলাইজ, আৰু এম হেমেলৰ এই কঠোৰ কথাবোৰ বা এটা ভাৱপূৰ্ণ যি কথা আছিলে, মাতৃভাষা আমাৰ কি বা দেশৰ বাবে আমাৰ কি কৰণীয় আছে, এই কথাবোৰ শুনি ই কি কৰিছিলে, ই অনুভৱ কৰিছিলে যে ফ্ৰান্স ৱাজ দ্য পাৰ্ট অফ আইডেণ্টিটি এণ্ড পাৰ্ট, এই ফ্ৰান্স ভাষাটো, ফ্ৰান্স লেংগুৱেজটো তেওঁলোকৰ চিনাকিৰ আৰু গৰ্বৰ এটা ডাঙৰ উৎস আছিলে, ঠিক আছে। লুজিং ইট মিন্ট লুজিং হিজ ফ্ৰীডম। আৰু কাঢ়ি নিয়া হৈছে মানে এইটোৱেই কাঢ়ি নিয়া হৈছে, তেওঁলোকৰ পৰা গোটেই স্বাধীনতাটোৱেই কাঢ়ি নিয়া হৈছে বুলি তেওঁ সেইটো সময়ত বুজিব পাৰিছিলে। আৰু সেইটো সময়তে সি ফ্ৰান্স ভাষাটোৰ যে এটা ইম্পৰ্টেণ্ট আছে বা ফ্ৰান্স ভাষাৰ গুৰুত্ব সেইটো সময়তে অনুভৱ কৰিছিলে, ঠিক আছে। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহি পৰিছে তোমালোকৰ বাবে। এইটো কুৱেশ্যন কিন্তু এক্সামত বাৰে বাৰে আহে, মই বাৰে বাৰে কৈছোঁ, এইটো তোমালোকে ষ্টাৰ মাৰ্ক দি লোৱা, 2টা ষ্টাৰ নহয় 3টা ষ্টাৰ দি দিয়া, ঠিক আছে। What was written on the blackboard at the end of the lesson? কৈছে যে ক্লাছৰ শেষত অন্তিমটো সময়ত তাৰ ব্লেকবোৰ্ডত কি লিখা আছিলে, ঠিক আছে। কৈছে at the end of the class এম হেমেল wrote vive la France, vive la France। অ'কে, কি লিখা আছিলে, vive la France, vive la France, মনত ৰাখা, on the blackboard। আৰু এই vive la France-ৰ যোনটো মিনিং আছে, মিনিংটো তোমালোকক কৈ দিওঁ ৰ'বা। ইয়াৰ মিনিংটো হ'ল, লিখা আছে নেকি, লিখা আছে। ইয়াৰ মিনিংটো হ'ল কি, ইয়াৰ মিনিংটো লং লিভ ফ্ৰান্স, দি ফ্ৰান্স দীৰ্ঘজীৱী হওক। আৰু ইট শ্ব'জ হিজ ডিপ লাভ এণ্ড পেট্ৰিয়টিজম ফৰ হিজ কাণ্ট্ৰি। আৰু ই কি প্ৰতিফলিত কৰিছিলে, তাৰ দেশৰ প্ৰতি থকা ভাল পোৱা, দেশ ভক্তি আৰু মাতৃভাষাৰ প্ৰতি থকা তাৰ মৰম, এইটো প্ৰতিফলিত কৰিছিলে। আৰু এই যোনটো পাৰ্ট আছে যে ভাইভ লা ফ্ৰান্সৰ মিনিংটো কি, মিনিংটো কিন্তু এক্সামত আকৌ আহে কুৱেশ্যন, এইটো ডিফাৰেণ্ট কুৱেশ্যন হৈ যায়। চ' এইটো এটা 1 মাৰ্ক বা 2 মাৰ্কৰ কুৱেশ্যন কি হ'ব পাৰে, এক্সামত হ'ব পাৰে। চ' তোমালোকে ভালদৰে চাই ল'বা। ডেটছ ইট। তোমালোকৰ আৰু কি আছে, আৰু কেইটামান কুৱেশ্যন, আৰু শেষ কুৱেশ্যন, আৰু জাষ্ট এটা আছে লাষ্টৰটো কুৱেশ্যন। ইয়াত কি আছে, হোৱাট ৰোল ডিড দ্য ভিলেজাৰ্ছ প্লে ইন দ্য লাষ্ট লেচন। গাঁওবাসীৰ কি মানে ৰোল আছিলে তাৰ সেই লাষ্টৰ লেচনটোত বা শেষৰটো শ্ৰেণীত। দ্য ভিলেজাৰ্ছ কি হৈছে, দ্য ভিলেজাৰ্ছ এটেণ্ড দ্য ক্লাছ টু শ্ব' ৰেচপেক্ট এণ্ড ৰিগ্ৰেট ফৰ নট লাৰ্ণিং ফ্ৰান্স আৰ্লিয়াৰ। গাঁওবাসীয়ে সেইদিনাখন সেইবাবে উপস্থিত হৈছিলে, তেওঁলোকে সন্মান প্ৰদৰ্শন কৰিব বিচাৰিছিলে এম হেমেলৰ প্ৰতি, কাৰণ এম হেমেলে 40টা বছৰ ধৰি সেইখন বিদ্যালয়তে সেই গাঁওবাসীৰ ছাত্ৰ ছাত্ৰীসকলকে, সেই গাঁওবাসীৰ ল'ৰা ছোৱালীসকলকে কি কৰিছিলে, এই জাৰ্মান ফ্ৰান্স লেংগুৱেজটো কি কৰিছিলে, তেওঁলোকক পঢ়াই আছিলে। কিন্তু হঠাৎ জাৰ্মানৰ পৰা অহা কি এইটো অৰ্ডাৰৰ কাৰণেইতো তেওঁ আজি শেষৰটো ক্লাছ হ'বলৈ হ'ল, নহ'লে তাৰো পঢ়াই থাকিলে। কিন্তু ইমান দিন যে তেওঁ নিষ্ঠাৰে সৈতে তেওঁৰ পাঠ্যক্ৰম দি গ'ল গাঁওবাসীৰ বাবে, তাৰ বাবে গাঁওবাসী সেইদিনাখন উপস্থিত হৈছিলে টু পে দেয়াৰ ৰেচপেক্ট ফৰ হিম, ঠিক আছে। আৰু গাঁওবাসীয়ে অনুতপ্তিটো অনুভৱ কৰিছিলে, কাৰণ গাঁওবাসীসকলেও এই ভাষাটো ইমান গুৰুত্ব দিয়া নাছিলে, মাতৃভাষাৰ প্ৰতি যে তেওঁলোক গাঁওবাসীয়েও কিন্তু ইমান গুৰুত্ব দিয়া নাছিলে, তাৰ বাবে গাঁওবাসীয়ে সেইটো সময়ত কি কৰিছিলে, অনুতপ্তিত ফিল কৰিছিলে, ৰিগ্ৰেট ফিল কৰিছিলে। দে চাইলেণ্টলি লিচন টু এম হেমেল, আৰু তেওঁলোকে মৌনভাৱে সন্মান প্ৰদৰ্শন কৰিছে, আৰু মৌনভাৱে তেওঁৰ ক্লাছটো এটেণ্ড কৰিছে, শুনিছে চাইলেণ্টলি।
sharing his sadness and pride for their language. আৰু তেওঁলোকে কি কৰিছিলে এতিয়া প্ৰদৰ্শন কৰিছে তেওঁলোকৰ দুখ যে ছাৰে যে আজি 40টা বছৰৰ অন্তত আজি শেষৰটো ক্লাছ লৈছে তাৰ বাবে সকলো তেওঁলোকৰ দুখ তেওঁলোকে প্ৰকাশ কৰিছে আৰু তেওঁলোকে গৌৰৱ অনুভৱ কৰিছে তেওঁলোকৰ মাতৃভাষাক লৈ ঠিক আছে বাস এই যদি তোমালোকে কৰিব পাৰিছা এইখিনি বস্তু ভালদৰে বুজিব পাৰিছা তোমালোকে এক্সামত কি কৰিব পাৰিবা এক্সামত 100% কুৱেশ্যন এটেম্প কৰিব পাৰিবা ভালদৰে মনত ৰাখি লোৱা বাস আৰু নালাগে একো এতিয়া জাষ্ট মই কি কৰিম 1 মাৰ্কৰ কেইটামান কুৱেশ্যন কিন্তু মই এইটো উলিয়াইছোঁ জাষ্ট কেইটামান 5টা পইণ্ট এই 5টা পইণ্টৰ পৰা এটা নহয় এটাতো আহিব এক্সামত 110% চিয়'ৰ তো চোৱা কি হৈছে ইয়াত টপ 5 1 মাৰ্ক কুৱেশ্যন ইয়াত মই লিখি থৈছোঁ ইয়াত কৈছে 1 নম্বৰ কুৱেশ্যনটো কৈছে হু ইজ দ্য অথৰ অফ দ্য লাষ্ট লেচন চেপ্টাৰটোৰ লেখকজনৰ নাম কি মই অলৰেডি কৈ আছোঁ প্ৰথমতে মই এইটো কৈছিলোঁ চাবা এইখিনি মানে তোমালোকে যিখিনি পঢ়ি আহিছা এইখিনি আছে ইয়াত আলফন্স ডটেন হৈছে এই চেপ্টাৰটোৰ লেখক ঠিক আছে তাৰপিছত কৈছে হোৱাট ৱাজ ফ্ৰান্স টিচাৰ নেম ফ্ৰান্সৰ শিক্ষকজনৰ নাম কি তোমালোকে পঢ়ি আহিছা অলৰেডি এম হেমেল বাছ 1 নম্বৰ হৈ গ'ল হুইচ কাণ্ট্ৰি টু কণ্ট্ৰল অফ আলছেক এণ্ড লৰেন তোমালোকে অলৰেডি পঢ়ি আহিছা কাৰ শাসন চলি আছিলে বা ক'ৰ পৰা অৰ্ডাৰ আহিছিলে জাৰ্মানীৰ পৰা অৰ্ডাৰ আহিছিলে আৰু তোমালোকৰ নেক্সট কুৱেশ্যন কি আছিলে হোৱাট ৱাজ ৰিটেন অন দ্য ব্লেক বৰ্ড এট দ্য এণ্ড শেষত কি লিখা আছিলে তোমালোকে অলৰেডি পঢ়ি আহিছা কি আছিলে ভাইভ লা ফ্ৰান্সৰ মিনিংটো কি আছিলে তোমালোকে আকৌ মনত পেলাই লোৱা লং লিভ ফ্ৰান্স বাছ এইটো কৰাৰ লগে এতিয়া কি হ'ল 1 নম্বৰ কুৱেশ্যন আকৌ হৈ গ'ল হোৱাট ইজ দ্য চেণ্ট্ৰেল থিম অফ দ্য ষ্টৰী এতিয়া তোমালোকৰ ৰিভিজন হৈ আছে জাষ্ট এইখিনি এই ষ্টৰীটোৰ চেণ্ট্ৰেল থিম মানে মেইন কি বুজাব বিচাৰিছে তাৰ এই চেপ্টাৰটোৰ মেইন পইণ্টটো কি বা মেইন থিমটো কি লাভ এণ্ড প্ৰাইড ফৰ ওৱানছ মাদাৰ টাং নিজৰ মাতৃভূমিৰ প্ৰতি মৰম আৰু গৰ্ব যে অনুভৱ কৰিব লাগে এইটো হ'ল ইয়াৰ এই চেপ্টাৰটোৰ মেইন থিম বাছ হৈ গ'ল 1 নম্বৰে কুৱেশ্যন এতিয়া হৈ গ'ল এইটো ৰিভিজন আছিলে আৰু কুইক ৰিভিজন এইটো মই জাষ্ট বনাইছিলোঁ কাৰণে তোমালোকে যদি কোনোবাই PDF টো ল'ব বিচাৰে তোমালোকে এইখিনি পাবা বাৰু তথাপি মই কৈ দিছোঁ যে আহিয়ে গ'ল কুইক ৰিভিজন পইণ্ট যিবোৰ মনত ৰাখিবা এইখিনি পইণ্ট মানে মনত থাকিলে তোমালোকে এক্সামত লিখি থৈ আহিব পাৰিবা ছেট ইন আলছাক ডিউৰিং ফ্ৰান্সো প্ৰুছিয়ান ৱাৰৰ সময়তেই মানে আলছাকত কোনে মানে কব্জা কৰিছিলে জাৰ্মানে কব্জা কৰিছিলে আৰু জাৰ্মানে ৰিপ্লেচ ফ্ৰান্স ইন স্কুল আৰু জাৰ্মানে ফ্ৰান্সৰ যিবোৰ স্কুল আছিলে এই ফ্ৰান্সৰ স্কুলবোৰৰ পৰা ফ্ৰান্স ভাষাটো আঁতৰাই জাৰ্মান ভাষাটোত পঢ়াবলৈ তেওঁলোকে এটা অৰ্ডাৰ ইছ্যু কৰিছিলে আৰু এম হেমেল লাষ্ট ক্লাছ ইজ ইম'চনেল এণ্ড পেট্ৰিয়টিক এই তাৰ শেষৰটো ক্লাছ কি আছিলে এটা ইম'চনেল আছিলে খুবেই এটা দুখজনক এটা আছিলে ছেডনেছ আছিলে চাৰিওফালে আৰু ফ্ৰান্স ফেল ৰিগ্ৰেট ফৰ নেগলেক্টিং হিজ লেচন ফ্ৰান্সে ৰিগ্ৰেট অনুভৱ কৰিছিলে তোমালোকে যেনেকৈ আৰু কেইদিনমান পিছত যিসকলে পঢ়া নাই এতিয়াও পঢ়া নাই আজিৰ ক্লাছটো যোনে ভালদৰে কৰা নাই বা আহি থকা ক্লাছবোৰ যোনে ভালদৰে নকৰিব আৰু এইকেইটা দিন যোনে নপঢ়িব যোনটো নেগলেজ মানে তেতিয়া তোমালোকে ৰিগ্ৰেট ফিল কৰিবা তেনেধৰণে ৰিগ্ৰেট ফিল কৰি আছিলে ফ্ৰান্সে আৰু চিম্বলিজম কি আছিলে ইয়াৰ কি আছিলে মেইন কথাটো ভাইভ লা ফ্ৰান্স দীৰ্ঘজীৱী হওক তেওঁলোকৰ নেশ্যনেল প্ৰাইড কি আছিলে ৰাষ্ট্ৰীয় তেওঁলোকৰ এটা গৰ্ব আছিলে আৰু মেছেজ কি দিছে নেভাৰ টেক ইয়ৰ লেংগুৱেজ অৰ ফ্ৰীডম লাইটলি তোমাৰ মাতৃভাষাটো কেতিয়াও তোমালোকে সাধাৰণভাৱে নল'বা আৰু তোমালোকৰ স্বাধীনতাটো তোমালোকে সাধাৰণভাৱে নল'বা মাতৃভূমিৰ কাৰণে অসমৰ কাৰণে তোমালোকে জান দিবলৈ সদায় মানে ৰেডি থাকিবা ঠিক আছে আৰু কি মেমৰি পইণ্ট অলৰেডি মই কৈছোঁ এইখিনি মই বাৰে বাৰে লিখা আছে মানে যি মানে মষ্ট ইম্পৰ্টেণ্ট ৰিভাইজ হয় ভাইভ লা ফ্ৰান্স তোমাৰ ফ্ৰান্স দীৰ্ঘজীৱী হওক বাট দ্য থিংক ডেট ছাৰপ্ৰাইজ মি মষ্ট ৱাজ টু চি হাউ উইল আই আণ্ডাৰষ্টেণ্ড ইট অল যে মোক ছাৰপ্ৰাইজ কৰিছিলে মই কিমানখিনি বুজিব পাৰোঁ হোৱেন পিপুল আৰ এজেল চ' লং এজ দে হোল্ড ফাষ্ট দেয়াৰ লেংগুৱেজ ইট ইজ এজ ইফ দে হেড কি দেয়াৰ প্ৰিজন কৈছে মানুহে যেতিয়ালৈকে নিজৰ মাতৃভাষাটো লাভ কৰিব নোৱাৰে মই তোমালোক সাধাৰণ ভাষাত কৈছোঁ যেতিয়ালৈকে তোমাৰ মাতৃভাষা তোমালোকৰ হাতত নাথাকে তেতিয়ালৈকে তোমালোকে স্বাধীনতা লাভ কৰিব নোৱাৰা যেতিয়া মাতৃভাষা তোমালোকৰ হাতত আহি যাব তেতিয়ালৈকে তোমালোকে যোনটো স্বাধীন হোৱা নাই যোনটো জেলত তোমালোকে আছে জেলৰ নিচিনা হয় আচলতে ইমান দিন ব্ৰিটিছে শাসন কৰাৰ সময়ত আমি জেলৰ নিচিনাই অনুভৱ কৰি আছিলোঁ সেই জেলৰ তলাৰ চাবিটো আমাৰ হাতত আহি যায় বুলি কৈছে মাতৃভাষা সেইটো কাৰণে আমাৰ বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে সেইকাৰণে মাতৃভাষা তোমালোকক সদায় কি কৰিবা তাক বচাই ৰাখিবা আৰু এইটো হ'ল ছুপাৰ শ্বৰ্ট চামাৰী এইখিনি নালাগে এইখিনি অলৰেডি তোমালোকে পঢ়িছা 6 লাইনৰ পৰা 10 লাইনৰ ভিতৰত মই বনাইছোঁ আৰু চোৱা তোমালোকৰ আৰু কেইটা বহুত যিবোৰ ইম্পৰ্টেণ্ট চেপ্টাৰ আছে
ইয়াৰ মেমৰাইজৰ ষ্টেজ 6টা চাইবা আৰু বহুখিনি চেপ্টাৰ মই তোমালোকৰ বাবে এনেধৰণে PDF ৰেডি কৰিছোঁ 6 মাহ লগাই পেলাই তোমালোকক মই অলৰেডি কৰিছোঁ কোনোবাই যদি তোমালোকে এই যোনটো হেৰি আছে PDFটো ল'ব বিচাৰা তেন্তে তোমালোকে কি কৰিবা এটা নাম্বাৰত মই দিছোঁ নাম্বাৰটো তোমালোকে কণ্টেক্ট কৰিবা তোমালোকে জাষ্ট তোমালোকে কি কৰিবা এই নাম্বাৰটোত কণ্টেক্ট কৰিবা 845 সৰি কি হৈছে এইটো 84538968881 এই নাম্বাৰটো জাষ্ট এটা মেছেজ কৰি দিবা আৰু যোনে PDF ল'ব বিচাৰা তোমালোকে PDFটো পাই যাবা PDFটোৰ কষ্ট বহুত মিনিমাল ৰাখিছোঁ কাৰণ 6 মাহ আছে আৰু বহুত এই PDFটো লোৱাৰ পিছত তোমালোকে মই ডেম শ্বেয়াৰ কৰিব পাৰোঁ 80 to 100 মাৰ্ক তোমালোকে এটেম্প কৰিব পাৰিবা সো এই যোনটো PDF আছে PDFটো তোমালোকে অনলি 100 rupeesত পাই যাবা যিসকলে এক্সেছ তোমালোকে লৈ লৈ এটা টাইম আছে আৰু মই ৰেগুলাৰ ক্লাছ কৰিম কিবা যদি বুজি নোপোৱা তেতিয়া তোমালোকে মোৰ PDF কোৰ্সটো লোৱাৰ পিছত তোমালোকে ডাইৰেক্ট সুধিব পাৰিবা মই তোমালোকক নিশ্চয় বুজাই দিম আৰু এনেধৰণৰ ক্লাছবোৰ ৰেগুলাৰ এতিয়াৰ পৰা আহি থাকিব এই ক্লাছবোৰ এতিয়াৰ পৰা কি হ'ব ৰেগুলাৰ আহি থাকিব সো যিসকল ছাত্ৰছাত্ৰীয়ে একো পঢ়া নাই তোমালোকে কি কৰিবা ফাৰ্স্ট পইণ্ট ৰেগুলাৰ ক্লাছ কৰিবা সেকেন্ড পইণ্ট এতিয়া সাবস্ক্ৰাইব কৰি থোৱা যে তোমালোকে ৰেগুলাৰ ক্লাছৰ নটিফিকেশনবোৰ প্ৰথমতে পাই যোৱা আৰু কি কৰিবা নেক্সট কোনটো চেপ্টাৰ লাগে তোমালোকে লিখি দিবা কাৰণ মই মোৰ মতে দিও তোমালোকৰ লাভ নহব তোমালোকে কোনটো চেপ্টাৰ হাৰ্ড পঢ়াইছো তোমালোকে জনাই দিয়া মই সেই চেপ্টাৰটো আনাৰ মই চেষ্টা কৰিম আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে পাছ হ'ব পাৰে সো নেক্সট এটা এনাৰ্জেটিক ক্লাছ লৈ পুনৰ যেতিয়ালৈকে দেখা দেখি হোৱা নাই তেতিয়ালৈকে তোমালোক কি থাকা সেফ থাকা জয় হিন্দ জয় ভাৰত